গুড ইভিনিং গাইজ। এতিয়া আহিছোঁ বন্ধুনী ঘৰলৈ বুলি এসাঁজ খাবলৈ বুলি নিমন্ত্ৰণ কৰিছিলে। এয়া দেখিছে নহয়, চেয়া দিয়া জলপান। আৰু এয়া বন্ধুৱে চাইছে যে হৈছে নে নাই হোৱা বুলি। তাৰপিছত কৈছে যে বঢ়িয়া হৈ গৈছে বুলি কৈছে তেওঁ। এইপিনে বন্ধনীয়া আলু পিঁয়াজ কোমোৰা মানে মোক ৰেডি কৰি দিছে আৰু বনাবলৈ। এইখিনি গাহৰি মাংস ধুই মেলি ৰেডি কৰি থৈছে। এতিয়া এনেকুৱা গৰমত বনাওঁ আৰু সেয়া পিঁয়াজ তেল দিয়া হৈ গ'ল। জলকীয়া আছে, যিহেতু সৰু ল'ৰা ছোৱালী আছে যে জলকীয়া এতিয়াতো দিয়া নাই বাৰু। এয়া আদা ৰচুন দিছোঁ। বেছি মছলা নাখাওঁ, যিহেতু মছলা খালে আজিকালি মানুহৰ জানেই নহয় আৰু অকণমানতে গেছ হয়। সেইকাৰণে চিম্পুলকৈ বনাইছোঁ বাৰু। আপোনালোকে দেখি কেনেকুৱা পাইছে নাজানো, খাই যে ভাল লাগিব জানো। আৰু এয়া হালধি দিছোঁ, ঘৰৰ হালধি হয় এইখিনি, বেছি দিবও নোৱাৰি, তিতা হৈ যাবও পাৰে। নিমখ দিব লৈছোঁ। যিহে গৰম দেই, জুই ৰাওৰাওকৈ জ্বলিছে দেখোন। আৰু অকণমান ভাজি অকণমান ব্ৰাউন কালাৰ হৈ পিঁয়াজটো এয়া মাংস দিব লৈছোঁ। গাহৰি মাংস দেখিছে ন, পূৰা তেল চৰ্বি মাংসটো। যিহেতু বেছি তেল দিয়া নাই, কমকৈ দিছোঁ। গাহৰি মাংসটো তেলটো এনেও বেছি ওলায়। এয়া ধনিয়া পেটি অকণমান দিছোঁ, ধনিয়া, এয়া ৰেড চিলি পাউডাৰ আৰু আদা ৰচুন দিয়া হৈ গ'ল। বেছি মছলা নিদিওঁ, যিহেতু সৰু ল'ৰা আছে, জলকীয়া খাবই নোৱাৰে। পুৰে অকণমানতে আলু দিয়া হৈ গ'ল ভাজি। অকণমান কোমোৰা দিছোঁ, অকণমান লৰাই লৰাই ভাজি গাহৰি মাংস যিটো তেলটো উলিয়াই এয়া ভাজি অকণমান পানী বাৰু বেছি দিয়া নাই, গ্ৰেভিকৈ বনাম যিহেতু জলপান খাম যে। ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'লে, এতিয়া খাব লাগে। বোলক খাই কেনেকুৱা ৰিয়েকশ্যন দিয়ে তাকে আপোনালোকক অকণমান দেখা। মাংস কেনেকুৱা বনিছে? বঢ়িয়া। এগৰাকী পুৰা হেতা বুজিছে দেই, মাংস লাল মাংস পিছে চবকে দি লৈছো। মই এতিয়া কাঠ মাংস খোৱা মানুহ ন ভাইটি, গোটেইখনে কাঠ মাংস খোৱাহে আমাৰ ঘৰত এনেকুৱা